হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আগৰ সকলো ভাল। চ' আজি যোৱাকালিৰ নিচিনাকৈ আজি আকৌ আমি ট্ৰেড কৰিব ওলাইছোঁ গ'ল্ডত। চ' আজি মাৰ্কেট কেনেকুৱা, কি কথা আৰু প্ৰফিট লছ চব দেখাইছোঁ। ত' ব'লা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ছাপৰ্ট ৰেজিষ্টেঞ্চ ট্ৰেড আৰু এতিয়া ছাপৰ্টত আহি তলে আহি ছাপৰ্ট লৈছে চাওঁ। আৰু এতিয়া আমি ইয়াতে কৰি দিম বাই। চ' এতিয়া চাওঁ, ইয়াত মাৰ্কেটত আমি কৰি দিলোঁ বাই আৰু 1 লট। আৰু ইয়াতে আমাৰ লাহে লাহে লছ হ'বলৈ ধৰি আছে। ইয়াৰ কাৰণটো কি জানেনে? ৰ'ব, প্ৰথমতে আমি টাৰ্গেটটো ফিট কৰি লওঁ। অ'কে, আমি এতিয়া টাৰ্গেট দি দিলোঁ। আৰু এতিয়া শুনক, ইয়াৰ কাৰণটো হ'ল যে এতিয়া মাৰ্কেটে পুল বেক দিছিলে, মাৰ্কেট তললৈ আহিব বিচাৰিছিলে আৰু মাৰ্কেট তললৈ আহি আকৌ ওপৰৰ জেগাটোলৈ গৈ মানে পুল বেক দি আকৌ এতিয়া মাৰ্কেট তললৈ আহিব বিচাৰিছিলে। কিন্তু মোৰ কি ভুল হ'ল, আৰু মই ৰাতিপুৱা শুৱাৰ পৰা উঠিয়ে দেখিলোঁ যে মাৰ্কেট ৰেজিষ্টেঞ্চৰ ছাপৰ্টৰ লেভেলত পাইছেহি। চ' মই একো এনালাইচিছ নকৰি ডাইৰেক্ট বাই ছাইডত ট্ৰেড লৈ দিলোঁ। সেইকাৰণে আজি মোৰ লছ হোৱাৰ কাৰণ। আৰু আমি সদায় মনত ৰাখিব লাগে যে কোনো এটা ট্ৰেড লোৱাৰ আগতে ট্ৰেডটো মানে যদি চেল ছাইডত হয় চেল ছাইডত আহিবলৈ নাই ভালকৈ এনালাইচিছ কৰি, বা যদি বাই ছাইডত হয় বাই ছাইডত যাব নাই ভালকৈ এনালাইচিছ কৰি ল'ব লাগে। মানে জলবাজিত এনেকুৱা কৰিব নালাগে। আৰু মোৰ আজিৰ সেইটোৱেই হ'ল, সেইকাৰণে আমাৰ লছ হ'ল আজি। আৰু প্ৰথমৰ ভুলটো বুজি পাই আমি এতিয়া ছেকেণ্ড বাৰ চেল ছাইডত ধুনীয়াকৈ এটা ট্ৰেড লৈছোঁ, প্লেন কৰিছোঁ। যদিও ট্ৰেড আমি লোৱা নাই, কিন্তু এনেই আমি যোনডাল শ্বৰ্ট পজিশ্যন সেইডাল লগাই চাইছোঁ। চ' আজি কি হয়, টাৰ্গেট এচিভ হয় নে নহয়, চ' ধুনীয়াকৈ চাম। এতিয়া আমি ধুনীয়াকৈ এনালাইচিছ কৰিলোঁ, কাৰণ আগতে এটা ভুল কৰিলোঁ। ভুলটো বুজি পাই এতিয়া আমি শুদ্ধ ছাইডত এটা ধুনীয়া ট্ৰেড লৈছোঁ। চ' ব'লা এতিয়া কি হয় চাওঁ। আৰু এতিয়া মাৰ্কেট লাহে লাহে ডাউন ছাইডত আহি আছে। প্ৰথমতে যিটো ভুল কৰিলোঁ সেইটো ভুল এতিয়া শুধৰণি কৰি এতিয়া আমি তল ছাইডত ল'লোঁ, ডাউন ছাইডত। চ' এতিয়া মাৰ্কেট ধুনীয়াকৈ ডাউনত আহি এয়া আমাৰ টাৰ্গেট এচিভ হ'ল।